মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ আন এটা কবিতা প্ৰশস্তিৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছো। প্ৰশস্তি কবিতাৰ কবি হ'ল ৰঘুনাথ চৌধুৰী। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশোদিশ উদ্ভাসিত কৰি, নৱ কিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে সাদৰি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই কবিতাটোত প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে কবিয়ে সুন্দৰক আৰাধনা কৰিছে আৰু এই প্ৰকৃতিৰ যিটো সন্মোধনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। কবি হৈছে ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই গৈছে, যে য'ত এক আধ্যাত্মিক সুৰে কবিতাটোৰ গভীৰ অনুভূতিক বাহক কৰি তুলিছে। কবিতাটোৱে এটা ৰহস্যবাদী ধাৰাও ওচৰ চপাই আনিছে। ৰাতি উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশোদিশ উদ্ভাসিত কৰি। যেতিয়া ৰাতিপুৱা হয় বা সূৰ্য উদয় হয়, তেতিয়া গোটেই প্ৰসাধন সামগ্ৰীবোৰ যেনেকে আমি ব্যৱহাৰ কৰো, তেনেকে গোটেই পৃথিৱীখন পোহৰে উজ্বলাই তোলে আৰু দশোটা দিশ উদ্ভাসিত হয়। সাধাৰণতে আমি 4টা দিশৰ কথা জানো: পূব, পশ্চিম, উত্তৰ, দক্ষিণ। তাৰ পিছত আমাৰ বায়ু, অগ্নি, নৰিত, ঈশান, ঊৰ্ধ্ব আৰু অধ, এই 10টা দিশ উদ্ভাসিত হয়, অৰ্থাৎ পোহৰে গোটেইখন উজ্বলাই তোলে। নৱ কিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে সাদৰি। নৱ কিশলয় দলে অৰ্থাৎ কুঁহি পাতে কি কৰিলে? চামৰ ধুলাই প্ৰকৃতিক আনিলে সামৰি। চামৰ বুলি ক'লে এটা চুঁৱৰী পহুৰ নেজৰ এটা মুঠা থাকে, অৰ্থাৎ সেই মুঠাটোৱে যেন গোটেই প্ৰকৃতিখন চাফা কৰি পেলালে। কবি চিত্ৰহাৰী যত ফুল কুসুমৰ, আনন্দত প্ৰাণ তলমল। কবিৰ মন প্ৰাণ হৰি নিছে ইমান সুন্দৰ প্ৰকৃতিখনত, যে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। আমাৰ যিবোৰ ফুল সাধাৰণতে মন্দিৰত ব্যৱহাৰ নহয়, ৰবাব ফুলেও ইমান ধৰণৰ সুগন্ধি দিছে যে আৰু কবলৈ নাই। উঠে তৰু শিৰে শিৰে বন বিহংগৰ, ছন্দ ভৰা সুমধুৰ টান। আৰু প্ৰতিবিলাক গছ লতাৰ ডালে ডালে চৰাই চিৰিকটি, বনৰীয়া যিমান চৰাই চিৰিকটি আছে, সকলোৱে বহি যেন আনন্দতে নিজৰ গান গাই আছে। বৰ সুন্দৰকে জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। মাটি, পানী আৰু অন্তৰিক্ষ অৰ্থাৎ আকাশৰ কথা কৈছে। সকলোতে যেন আমাৰ পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় অতি সুন্দৰ যেন দেৱতাৰ মহা অভিযান চলি আছে। কৰি দীৰ্ণ জৰা জীৰ্ণ পঞ্জীভূত ক্লেদ, শেষ হল মহা কালৰাত্ৰি। ভাবিছে আমাৰ যি ভাগি ছিগি যোৱা, আমাৰ যিখিনি লেতেৰা গেলা মলযুক্ত পানী আছে, এই সকলোখিনি যেন এতিয়া আমাৰ কালৰাত্ৰি শেষ হল। উঠা হে ঋত্বিক ধ্যানী অমিতৰ পুত্ৰ। যে ঋত্বিক অৰ্থাৎ আমাৰ পুৰোহিতক কৈছে, যে আমাৰ পুৰোহিতসকলক বুজাই যে উঠা, যে আমাৰ এতিয়া যেনেকে পুৰোহিতসকলে পূজা কৰে, তেনেকৈ আমাৰো এতিয়া অমিতৰ পুত্ৰ, তোমালোকে উঠি তোমালোকে মুক্তিৰ পথ বিচাৰা। মোহন কৃষক বেনু অনাহত ছন্দে গাই মহামিলনৰ গান। অৰ্থাৎ মোহন কৃষক বেনু, কৃষক বাঁহৰ পৰা এটা বাদ্য বনোৱা হয়, বাঁহী। সেই বাঁহীৰ মাতে আমাক যেন সকলোৱে এটা মহামিলনৰ, যে অতিশয় গৌৰৱান্বিত হৈছো যেন গান গাইছে। মোহ তন্দ্ৰালহ তেজী, তোমালোকে টোপনিটো ত্যাগ কৰি উঠা ভক্তগণ, সুন্দৰৰ কৰা ৰূপত ধ্যান। যে আমি সকলোৱে সুন্দৰক আৰাধনা কৰিব লাগে, যে ইমান সুন্দৰ প্ৰকৃতিখনৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যই যেন আমাৰ চকুত সকলোৰে পৰে। আমি যেন দেখা প্ৰকৃতিৰ ৰূপ সুধাৰ মাজত যিটো কবিয়ে অসাধাৰণ বস্তু বিচাৰি পাইছে, এই ৰহস্যৰ সন্ধানে যেন কবিক যিদৰে আচ্ছন্ন কৰিছে, ঠিক ই এটা আধ্যাত্মিক কবিতা আৰু ইয়াৰ জৰিয়তে আমি প্ৰকৃতিৰ যি সৌন্দৰ্য আৰু বৰ্ণনা, তাৰ গুণানুকীৰ্তন কবি ৰঘুনাথ চৌধুৰীয়ে কৰিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কবিতাটোৰ এই মূলভাৱ আছিলে। ইয়াৰ পিছত আমি বাকী প্ৰশ্ন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো যিমান পাৰা লাইক কৰিবা, শ্বেয়াৰ কৰিবা, লগতে ছাবস্ক্ৰাইব কৰিবা, এই কাৰণেই যে মোৰ সকলো ভিডিঅ' পাই থাকিবা। ধন্যবাদ।